হেল্ল' হাৰি আপোনালোকে চাই আছে ইউটিউব 711 আৰু মই আপোনালোকৰ বন্ধু দেৱজিত। প্ৰথমতে জইনিং লেটাৰখন কেনেকৈ লিখিব চাব। টু দি ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ। যদি আপোনালোকে LP UPত পায় তেতিয়াহে লিখিব, যদি হাই স্কুলত পায় তেতিয়াহ'লে এইটো টাইটলটো বেলেগ হৈ যাব। তেতিয়া IS হ'ব আপোনালোকৰ হেৰিয়াত থাকিব। তাৰপিছত ডেছ ব্লক কোনটো ব্লকৰ আণ্ডাৰত পৰিব আপোনালোকৰ IS অফিচ হ'ব। হাইস্কুলৰখিনিৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্টটো আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত পাইছে, থ্ৰ' দ্য হেড টিচাৰ অফ, আৰু এইখন হেড টিচাৰৰ পৰা কি কৰিব লাগিব, থ্ৰ' কৰিব লাগিব, চাইন মানে কৰাই পেলাই এখন শেষত ব্লকত দিব লাগিব। তাৰপিছত থ্ৰ' দ্য হেড টিচাৰ অফ দ্য স্কুল। ছাবজেক্টটো লিখিব জইনিং লেটাৰ। ৰেচপেক্টেড ছাৰ মেডাম, উইথ ডিউ ৰেচপেক্ট আই উইড লাইক টু ষ্টেট ডেট আই এম এপইণ্টেড এট কোনখন স্কুলত পাইছে সেই স্কুলখনৰ নাম, স্কুল এজ এছিষ্টেণ্ট টিচাৰ। ভাইড এপইণ্টমেণ্ট লেটাৰ নাম্বাৰটো লিখিব লাগিব, ডেটেড কোনটো ডেটত সেই এপইণ্টমেণ্ট লেটাৰখন দিয়া থাকে। ইছ্যুড বাই দি ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন। যদি আপোনালোকে DW আণ্ডাৰত পাইছে তেতিয়াহে এইটো লিখিব, যদি আপুনি হাইস্কুলত পাইছে তেতিয়াহ'লে তাত লিখি থোৱা থাকে। নাও আই হেভ অলৰেডি জইণ্ড দ্য স্কুল ইন একৰ্ডেঞ্চ উইথ দ্য ডাইৰেকশ্যনছ অফ দ্য মেনশ্যন এপইণ্টমেণ্ট লেটাৰ এনক্ল'জ হেয়াৰ উইথ। আপুনি ইয়াৰ লগতে গাঁঠি দিব লাগিব এপইণ্টমেণ্ট লেটাৰখন। চ' আই ৰিকুৱেষ্ট ইউ টু কাইণ্ডলি এক্সেপ্ট মাই জইনিং ৰিপৰ্ট। আৰু ৰিপৰ্টটাও লিখিব লাগিব, সেইটো বেলেগকৈ লিখে, এখন জইনিং লেটাৰহে। ইয়াত কিন্তু সেই বুলি জইনিং ৰিপৰ্ট বুলি লিখে। ইন ইয়ৰ ব্লক অন টুডে, আজি আপুনি দিছে যিদিনাখন দিব, ডেট ইজ কোনটো আপুনি ডেট হ'ব পাৰে, এখন 2022 ফৰ্মেট দেখুৱাইছোঁ, আপোনালোকে 2025 লিখিব লাগিব। ডেছ AM, ৰাতিপুৱা কেইটা বজাৰ আগত, আপোনালোকে 12 বজাৰ আগত যদি আপুনি জইন কৰে AM, তাৰপিছত হ'লে PM অনাৰ্ছ, সাধাৰণতে আগবেলা জইন কৰিব। তাৰপিছত আপোনালোকে লিখি থোৱা থাকিব এনক্ল'জ হেয়াৰ উইথ মাই এপইণ্টমেণ্ট লেটাৰ এণ্ড স্কুল জইনিং ৰিপৰ্ট ফৰ ইয়ৰ ইনফৰ্মেশ্যন এণ্ড ফেভৰেবল একশ্যন। তাৰপিছত থেংকিং ইউ লিখিব। থেংকিং ইউ লিখাৰ পিছত আপোনালোকে লিখিব ইয়ৰ ফেথফুলি, ডেটটো আজি যিদিনাখনি দিব সেইদিনাখনি ডেটটো লিখিব। আৰু তাৰপাছতে আপুনি কেয়াৰ অফ লিখিব লাগিব, মানে দেউতাৰ নাম। গোটেইখন আপোনালোকে ইয়াৰ পৰা DTP কৰিব পাৰিব। যদি আপোনালোকে ভাবিছে যে আপোনাৰ DTP কৰিব বেয়া পাইছে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মেটটো লিংকত আপোনালোকে পাই যাব, ডেছক্ৰিপশ্যনত লিংক আছে, তাতে আপোনালোকে ক্লিক কৰিব। আৰু যদি নাই পোৱা তেতিয়াহ'লে কমেণ্টত ক'ব, মই কমেণ্টতে আপোনালোকক ক'ম। মই সদায় ৰাতিয়ে ভিডিঅ' বনাওঁ, ৰাতি ভিডিঅ'খিনি পাবলৈ চাই থাকিব। দেৱজিৎ ভৰালী। চন অফ লিখিব লাগিব। তাৰপিছত লিখিব লাগিব আপোনালোকে শেষত এড্ৰেছটো লিখিব লাগিব, আপুনি কোনখন মানে আপোনাৰ যিটো লোকেল এড্ৰেছ হয় সেইটো আপুনি লিখি দিব। এতিয়া কথা হ'ল কি, এনেকুৱা আপোনালোকে চৰকাৰী চাকৰি সম্পৰ্কত যিকোনো কথা, কেৱল মাত্ৰ যে মই শিক্ষকৰ ক্ষেত্ৰতে নহয়, যিকোনো চৰকাৰী বাৰ্তা আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে দেৱজিৎ ভৰালী ইউটিউব 711 চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। শেষত আপোনালোকে লিখিব মোবাইল নম্বৰ, ইমেইল ID, এই গোটেইখিনি লিখি দিয়াৰ পিছত আপোনালোকৰ কামটো শেষ হৈ যাব। এইটো হৈছে জইনিং লেটাৰ। এই জইনিং লেটাৰখন একে জইনিং ৰিপৰ্ট বুলিও আপুনি লিখিব পাৰে। জইনিং ৰিপৰ্টত মাত্ৰ 2-এটা শব্দ বেলেগ হৈ গুচি যায়, সেইকাৰণে তাত এই জইনিং লেটাৰখনত জইনিং ৰিপৰ্ট শব্দ এটা লিখি থোৱা আছে, মানে আপুনি জইনিং ৰিপৰ্টটো দিব আৰু জইনিং লেটাৰখন লিখিব। সেইকাৰণে আপোনালোকে দুইখন একাকাৰ কৰি নেপেলাব। আপোনালোকক মই শেষলৈ 2টা ফৰ্মেট দেখুৱাই দিছোঁ। আৰু তললৈ আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ হাতত ৰেজিগনেশ্যন লেটাৰ নাই তেতিয়াহ'লে তাৰ ফৰ্মেটটো মই আপোনালোকক দি দিব পাৰিম, আপোনালোকে সেইকাৰণেও চাব ৰেজিগনেশ্যন লেটাৰ কেনেকৈ লিখে। কিন্তু এইখন হৈছে জইনিং লেটাৰৰ ফৰ্মেট। আপোনালোকক জইনিং লেটাৰখন মই দেখুৱাইছোঁ কেৱল মাত্ৰ। আৰু আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। মই যিহেতু বহুত দিনৰ মূৰত আহিছোঁ, মই কৈছোঁৱে, আপোনালোকে ছাবস্ক্ৰাইব যিসকল নতুন আহিছে কৰা নাই তেওঁলোকে কৰি লওক। আপোনালোকৰ যিকোনো চৰকাৰী খবৰ, জব ৰিলেটেড খবৰ হওক, আপোনালোকৰ কোনোবা এটা শিক্ষকৰ কৰিবলগীয়া কামখিনিয়ে হওক, 3rd গ্ৰেড 4th গ্ৰেডৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কি কি সমস্যা আছে, সকলো ধৰণৰ ৰিপৰ্ট বা চৰকাৰী ইনফৰ্মেশ্যন এই চেনেলটোত উপলব্ধ হ'ব। একেবাৰে আঁচনিৰ পৰা, চৰকাৰী আঁচনিখিনিৰ পৰা আৰম্ভ কৰি চৰকাৰে দিয়া জবৰলৈকে গোটেইখিনি এই চেনেলটোত কেৱল দিয়া হ'ব, কেৱল চৰকাৰী। সেইকাৰণে আপোনালোকে যিসকলে চৰকাৰী লগত ৰিলেট কৰিব বিচাৰে, নিজকে আপডেট হৈ থাকিব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো আপোনালোকৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু ভাল পালে আপোনালোকে লাইক এটা কৰি থৈ যাব আৰু চাই থাকিব ইউটিউব 711। থেংক ইউ।